ৰূপজ্যোতি এণ্টাৰটেইনমেণ্টৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই ভিডিঅ'টো বনালোঁ চৰাইদেউ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা এখন খেল খেলাব। তেওঁলোকে এখন খেলৰ ধামাকা খেল খেলাবলৈ গৈ আছে। এখন চাওক, এখন বহীখনৰ মেইন বেটুপাতটো হয় আৰু এইখিনি টিকেট, এইখিনি গাড়ী আছে। গাড়ী কি আছে মই আপোনালোকক জনাই আছোঁ। তাৰ প্ৰথমতে বস্তুখিনি চাই লওঁ, গোটেইখিনি পঢ়ি চাই লওঁ। চৰাইদেউ কেন্দ্ৰীয় উপহাৰ কুপন খেল 2024 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামঘৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল। খেলৰ স্থান বিমলাপুৰ বাগিচা খেলপথাৰ আৰু খেলখন হ'ব 31 জুলাই 2024 মানে অহা মাহত। আৰু ইয়াত ধীৰেন গগৈ সভাপতি, নামঘৰ পৰিচালনা সমিতি, জয়ন্ত গগৈ সম্পাদক, মহেন্দ্ৰ মেধি সভাপতি, খেল পৰিচালনা সমিতি, পাৰ্থপ্ৰতিম ঢেকিয়াল ফুকন সম্পাদক। ইয়াত আপোনাৰ তেওঁলোকে উপহাৰসমূহ ৰাখিছে, মানে যিবোৰ এই টিকেটসমূহৰ বাবে। এইটো মই বুজাই আছোঁ আপোনালোকক। প্ৰথমতে টিকেটটোৰ কথা ক'লোঁ যে টিকেটৰ বাবে যি খেল হৈছে সেই খেলত তেওঁলোকে প্ৰথম পুৰস্কাৰ ৰাখিছে টাটা আল্ট্ৰাবাছ, 2 নম্বৰ ৰাখিছে টাটা আল্ট্ৰাবাছ, 3 নম্বৰ মহেন্দ্ৰ থাৰ, 4 নম্বৰ মহেন্দ্ৰ থাৰ, 5 নম্বৰ মাৰুতি ছুইফ্ট, 6 নম্বৰ মাৰুতি ৱেগনাৰ, 7, 8, 9 মাৰুতি এল্টো K10 আৰু 10 নম্বৰ হিচাপে ৰাখিছে বেটেৰী ই ৰিক্সা। আৰু উপহাৰ কুপন এইখন যে বহীখনত কোনোবাই ধৰক বহী এখন ল'ব, তেওঁলোকে বহীখন ল'লে এই নম্বৰটোৰ ওপৰতো খেল হ'ব। এই যিটো নম্বৰ দেখিছে এই এনেকুৱা নম্বৰত থাকিব যে সেই নম্বৰৰ ওপৰত খেল হ'ব। সেই নম্বৰৰ ওপৰত যিসমূহ বস্তু ৰাখিছে তেওঁলোকে ৰাখিছে টাটা আল্ট্ৰাবাছ, মহেন্দ্ৰ থাৰ, মাৰুতি এল্টো K10 আৰু 4 নম্বৰৰ পৰা 10 নম্বৰলৈকে ক্ৰমান্বয়ে তেওঁলোকে এখন বাইক ৰাখিছে TVS ষ্টাৰ স্পৰ্টছ। আৰু খেলৰ নিয়মাৱলীসমূহ সকলোবিলাকেই লিখা আছে ধুনীয়াকৈ। আৰু এটা কথা, এই যিজন মানুহে আমাক টিকেট দিছে তেওঁ ধুনীয়াকৈ ফটোকপি বেক চাইডে লগাই দিছে, মানে খেলখন হোৱাটো 100% গেৰাণ্টি। আৰু আমাক আৰু এখন দিছে যিখন মানে প্ৰশাসনৰ অনুমতি অবিহনে যে খেলখন খেলাব লোৱা নাই তাৰে প্ৰমাণ এখন আমাক দিছে, প্ৰশাসনৰ অনুমতি পত্ৰ। প্ৰশাসনৰ পৰা অনুমতি লৈ খেলখন যে একদম নিয়াৰিকৈ খেলখন পাতিবলৈ লৈছে তাৰে প্ৰমাণ এখন আমাৰ হাতত দিছে। মই আপোনালোকক ভালকৈ দেখাই দিম ভিডিঅ'ত। এতিয়া মই ওপৰৰ পৰা অলপ দেখাই লৈছোঁ। এতিয়া যদি আপোনালোকে চেনেলটোৰ শুভাকাংক্ষী হিচাপে মই আপোনালোকক কৈছোঁ, কাকো মই জোৰ জবৰদস্তি কৰা নাই যে মোৰ পৰা টিকেট আপোনালোকে ক্ৰয় কৰিব লাগিব। যদি আপোনালোকে বিচাৰে টিকেট ক্ৰয় কৰোঁ বুলি, স্ক্ৰীণত যিটো নম্বৰ দেখি আছে সেই নম্বৰটোতে আপোনালোকে কল কৰি বা হোৱাটছআপ কৰি আপোনালোকে টিকেট সংগ্ৰহ কৰিব পাৰিব। মোৰ ওচৰত টিকেট বৰ্তমান বেছি নাই, মানে মই যিকেইখন বহি আনিছিলোঁ কালি 50% বহি শেষ হৈ গৈছে। আৰু যদি আপোনালোকক লাগে সোনকালে যোগাযোগ কৰক। আৰু উপহাৰ কুপনৰ খেলৰ ফলাফলসমূহ এই ফেচবুক পেজকেইটাত দিয়া হ'ব। যদি মোৰ নেটৱৰ্কটো ভাল হয় তেতিয়া মইতো যামেই, 31 তাৰিখে তাত থাকিম। আৰু যদি নেটৱৰ্ক ভাল হয় মই লাইভ দিবলৈ চেষ্টা কৰিম। আৰু যদি লাইভ দিব নোৱাৰোঁ মই ভিডিঅ' বনাই আপডেট আপোনালোকক দি থাকিম। তাৰ উপৰিঞ্চি আপোনালোকে এই ফেচবুক পেজকেইটাত চাব পাৰিব। সহযোগ ভাগ্য পৰীক্ষা যোগাযোগ নম্বৰ দিছে, মই আপোনালোকক এইকেইটা ফটো মাৰি দি দিম। যোনে টিকেট ক্ৰয় কৰিব গোটেইখিনি বস্তু এইকেইটাত আপোনালোকে চাব পাৰিব, নহ'লে মোৰ থ্ৰুৱেদিও আপোনালোকে চাব পাৰিব। গতিকে চ' গাইজ, চিন্তা কিহৰ, সকলোখিনি যেতিয়া প্ৰমাণ আছেই আৰু ইমানখিনি গাড়ী যদি 100 টকাত পাই যায়, কোনো ডিছপ্লে দেখি থকা যিটো নম্বৰ দিয়া আছে স্ক্ৰীণত সেই নম্বৰটোত ফোন কৰক আৰু হোৱাটছআপ কৰক। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।